ভণ্টি, যি হ'ব আছিলে হৈ গ'ল। এতিয়াৰ পৰা তই সেইবোৰ কথা ভাবি নাথাকিবি, বুজিলি? এতিয়াৰ পৰা তই ইয়াতে মোৰ লগত থাকিবি। মই আছো, বৌ আছে, গতিকে তই একো কথা চিন্তা কৰিব নালাগে। ইয়াতে ধুনীয়াকৈ থাকিবি। আৰু এতিয়াৰ পৰা এই বগা হাতযোৰ তই নিপিন্ধিবি। মই বুজি পাইছোঁ তোৰ দুখৰ কথা। সেইবুলি তই এই গোটেই জীৱন তই বগা হাতযোৰ পিন্ধি থাকিব নোৱাৰ নহয়। তোৰ যি মন যায়, যি ইচ্ছা, সেইটো ৰঙৰে কাপোৰ পিন্ধিবি আৰু যি কৰিবলৈ মন যায় কৰিবি। তোক বাধা দিয়া মানুহ ইয়াত কোনো নাই। কি গৌৰৱ, তুমি এয়া কি কৈছা? তোমাৰ ভণ্টি আজিৰ পৰা ইয়াত থাকিব? মানুহে কি বুলি ক'ব? তোমাৰ ভণ্টি ইয়াত কিয় লৈ আহিলা তুমি? কি যে কৰা নহয়। এতিয়া মানুহক আমি কি বুলি ক'ম? মানুহে সুধিব তাই ইয়াত কিয় আছেহি। তেতিয়া কি ক'বা তুমি? মই কিন্তু একো কৈ থাকিব নোৱাৰো। যি ক'ব আছে তুমি ক'বা। তুমি নিজে তোমাৰ ভণ্টিক লৈ আহিছা নহয় ইয়ালৈ। আৰু এটা কথা, তুমি যে ক'লা ভণ্টি আজিৰ পৰা এই বগা সাজযোৰ পিন্ধিব নালাগে বুলি, কিয় নালাগে? তাই এতিয়াৰ পৰা এই সাজযোৰে পিন্ধিব, কাৰণ তাই বিধৱা। বিধৱা মানুহে বেলেগ ৰঙৰ কাপোৰ পিন্ধিলে ভাল নেদেখি। গতিকে তাই বগা সাজযোৰে পিন্ধিব। আকৌ তাইৰ কাৰণে মই মানুহৰ কথা শুনিবলৈ নাই, কৈ দিছো। দাদা, বৌয়ে ঠিকেই কৈছে। মই এতিয়া বিধৱা, গতিকে মই যদি বেলেগ ৰঙৰ কাপোৰ পিন্ধো মানুহে দহটা কথা ক'ব। সেইকাৰণে মই এনেকৈ বগা কাপোৰতে ঠিক আছো। তই মোৰ কথা চিন্তা নকৰিবি দাদা, মই ঠিকেই আছো দে। বৌয়ে নোকোৱা কথা কোৱা নাই, ঠিকেই কৈছে। গতিকে মই এই সাজযোৰেই পিন্ধিম। আজিৰ পৰা এই সাজযোৰে মোৰ কাৰণে আটাইতকৈ নহয় ভণ্টি, তোৰ বৌয়ে যি কৈছে সেয়া তই শুনাৰ কোনো প্ৰয়োজন নাই। আৰু চিম্পি, মই তোমাৰ কথা বুজি নাপাওঁ। তুমিও এজনী নাৰীয়ে হয়, তাৰ পিছতো তুমি ভণ্টিক এইষাৰ কথা কেনেকৈ ক'ব পাৰিলা? তোমাৰ অলপো বেয়া নালাগিল এইষাৰ কথা ক'বলৈ? এইটো মোৰ ঘৰ হয় আৰু এইজনী মোৰ ভণ্টি। তুমি মোৰ ভণ্টিক নিজৰ ভণ্টি ভাবিব নোৱাৰা? ঠিক আছে, নালাগে ভাবিব। কিন্তু মোৰ ভণ্টিৰ বিষয়ে যি টি কথা তুমি নক'বা। মই কিন্তু একেবাৰে সহ্য নকৰোঁ। আৰু এইটো ঘৰ মোৰ হয় যেতিয়া ইয়াত কোন থাকিব আৰু কোন নাথাকে সেয়া মই ডিচাইড কৰিম। তুমি কোৱাৰ মতে একো নহ'ব। ভণ্টি, তই ইয়াত কাৰো কথা শুনিব নালাগে। তোৰ নিজৰ ইচ্ছামতে যি ভাল দেখ সেইটোৱে কৰিবি। আৰু এই বগা হাতযোৰ পিন্ধাৰ কোনো প্ৰয়োজন নাই। মই যি কৈছোঁ সেইটোৱে কৰিবি। আৰু এটা কথা চিম্পি, এইখন ঘৰত যদি মোৰ ভণ্টিক তুমি কষ্ট দিয়া, কেনেবাকৈ যদি মই গম পাওঁ, তোমাৰ কাৰণে কিন্তু ভাল নহ'ব। বাকী তুমি যি কোৱা সেয়া হ'ব, কিন্তু ভণ্টিৰ ক্ষেত্ৰত তুমি একো ডিচিশ্যন ল'ব নোৱাৰা আৰু তাইক তুমি দুখ দিব নোৱাৰা। সেইটো মই আগতীয়াকৈ তোমাক কৈ দিছোঁ। ভণ্টি, তই যা, এতিয়া গৈ অলপ আৰাম কৰি ল। গৌৰৱ, তুমি এয়া কি কৰিছা বাৰু? আই এম চৰি, মই যদি তোমাৰ ভণ্টিক নোকোৱা কিবা কথা ক'লো। কিন্তু তোমাৰ ভণ্টি এখন ঘৰত থাকিলে আমি কিমান কথা শুনিব লাগিব। কিমান মানুহে কি কি কথা সুধিব, ক'ব বিধৱা ভনীয়েকক এতিয়া ঘৰত আনি থৈছেহি। কিমান কি কথা শুনিব লাগিব। আৰু তুমি তাতে কৈ দিছা তাই বগা সাজযোৰ পিন্ধিব নালাগে। মানুহে আমাৰ ওপৰতে হাঁহিব আৰু তাইকো বহুত কথা শুনাব। ক'ব গিৰিয়েক ঢুকুৱা কিমান দিনো হৈছে, বগা সাজযোৰ এৰিলেই। গতিকে মইতো ভাল ভাবিহে কৈছিলোঁ। হ'ব দিয়া চিম্পি, তুমি মোৰ ভণ্টিৰ বিষয়ে কিমান ভাল ভাবা সেয়া মই ভালকৈ জানো। নতুনকৈ মোক ক'ব নালাগে। আৰু এটা কথা, মই তোমাক বহুত ভাল পাওঁ চিম্পি, কিন্তু য'ত ভণ্টিৰ কথা আহি যায় তাত কিন্তু মই একো চাবলৈ নাই। গতিকে ভণ্টিয়ে যদি একো কষ্ট নাপায় সেইটো অকণমান মন দিবা। তাই নিজৰ স্বামী ঢুকুৱা বেছিদিন হোৱা নাই। তাই দুখতে আকৌ তুমি দুখ দিয়াৰ চেষ্টা নকৰিবা। তাই যি মন যায় তাকে কৰিবলৈ দিবা। মোকতো তুমি ভিলেনে ভাবি লোৱা। মই তোমাৰ ভণ্টি অকল কষ্ট দিবলৈ বা দুখ দিবলৈ আছো তো। কেনেকৈ ভাবিবা তুমি? তুমি কেতিয়াও মোৰ বিষয়ে ভালটো ভাবিবই নোৱাৰা। হ'ব দিয়া, তোমাৰ ভণ্টিক বাধা দিবলৈ মইনো কোন? তুমি তোমাৰ ভণ্টিক যেনেকৈ যি কৰা, যি এনেকৈ হাতখনত ৰাখিব আছে ৰাখিবা। কিন্তু পিছত যদি তোমাৰ ভণ্টিৰ কাৰণে আমাৰ ঘৰখনৰ বদনাম হয়, তেতিয়া মই মনে মনে থকাত নাই। সেইটো তোমাক আগতীয়াকৈ কৈ দিছোঁ। ৰাতিপুৱা তুমি ক'লৈ যাবলৈ ওলালা? মই যিখিনি কাম দিছিলোঁ সেইখিনি কৰা হ'ল নাই? আৰু ব্ৰেকফাষ্ট ৰেডি হ'ল নাই? অঁ বৌ, মই গোটেই বাচন বৰ্তনখিনি ধুই দিলোঁ, ব্ৰেকফাষ্টটো বনালোঁ। লগতে তুমি যিখিনি কাপোৰ থৈ দিছিলা বাথৰুমত ধুবলৈ, সেই গোটেইখিনি ধুই মেলি দিছোঁ। এতিয়া মই অকণমান ওলাই যাওঁ, কাম এটা আছে। আহিছোঁ বৌ। দাদা যদি সোনকালে আহি পায় তুমি দাদাক কৈ দিবা মই অকণমান ওলাই গৈছোঁ বুলি। আইদেউ ওলাই যাবলৈ হ'লেই। ঘৰৰ দুটামান কাম কি কৰিব দিলোঁ, কামৰ ভয়তে চাগে ঘৰৰ পৰা ওলাই যাওঁ বুলি ওলাই গ'ল। আৰু তাইতো বহুত দুখত আছিলে। এতিয়া ইয়াত থকা এমাহ হৈছে, এমাহতে তাইৰ আচল ৰং দেখিলোৱেই। ওলাই যাব পৰা হ'লেই। এইবোৰ আচলতে চব নাটক হয়। ককাইকৰ আগত এনেকুৱাকৈ দেখাব যেন তাইৰ বহুত দুখ হৈছে। আৰু এতিয়া একেবাৰে ওলাই ফুৰিব হৈছে, ঘূৰি ফুৰিব পাৰিছে তাই। একো দুখ নাই, মই জানো নহয়। ইয়াত যাতে আৰামত থাকিব পাৰে সেইকাৰণে ককাইকৰ আগত নাটক দেখুৱাই ইয়ালৈ গুচি আহিলে। কিন্তু ময়ো কম নহয়, তাই আচল ৰূপ ককাইকৰ আগত আনিহে এৰিম। চাওঁচোন দুদিনমান কি কৰে। আজি বিৰাট ভাগৰ লাগিছে দেই, গৰমটো যিহে পৰিছে। চিম্পলি, তুমি বেয়া নোপোৱা যদি মোৰ কাৰণে নেমু চৰ্বত এগিলাচ বনাই আনা না। আচ্ছা, মই ভণ্টিক দেখা নাই যে, তাই ঘৰত নাই নেকি? নে শুই তোমাৰ আছে তাই? মৰমৰ ভণ্টিক ঘৰত দেখিবলৈ তাই ঘৰত থাকিবতো লাগিছে। তুমি তোমাৰ ভণ্টিক বৰ ভাল বুলি কৈ থাকা নহয়, আৰু তাইতো বহুত দুখত আছে বুলি কৈছিলা।
পিছে তোমাৰ ভণ্টি ৰাতিপুৱাতে কৰবালৈ ওলাই গৈছে আৰু এতিয়ালৈকে খা খবৰ নাই। ক'ত গৈছে তাইহে জানে আৰু। তুমি তোমাৰ ভণ্টিক খুব বিশ্বাস কৰা যে। কেতিয়াবা এনেকুৱা নহয় যে তোমাৰ ভণ্টিৰ কাৰণে আমি মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হওঁ। এনেও তোমাৰ ভণ্টি বিধৱা হয়, এনেকৈ ঘূৰি ফুৰিলে ভাল নালাগে। দাদা, মই আহি পালোহি। তই কেতিয়াবা আহিলি নেকি? মোৰ আজি বাহিৰত অলপ কাম আছিলে, সেইকাৰণে মই ওলাই গৈছিলোঁ আৰু অলপ বজাৰো কৰি আহিলোঁ। সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল। অ' হয় নেকি ভণ্টি? একো নাই দে, মই অলপ আগত আহিছোঁ। ভণ্টি, তোৰ চাগে ভাগৰ লাগিছে ন? যা গৈ পিনে অলপ আৰাম কৰি ল। আৰু মই তোৰ বৌক নেমু চৰবত বনাবলৈ কৈছোঁ। চিম্পি, ভণ্টিৰ কাৰণেও এগিলাচ বনাই দিবা দেই, তাইও গৰমত আহিছে নহয়। আৰু ভণ্টি, তোৰ যদি বেলেগ কিবা কাম থাকে কেতিয়াবা তই মোকে কৈ দিবি। আৰু তোৰ দেৰি হৈ গ'লেও মোক ফোন কৰি দিবি, মই তোক লৈ আহিম, বুজিলি? এনেকৈ অকলে ওলাই গ'লে মোৰো চিন্তা লাগি থাকিব নহয় দেৰি হ'লে মানে, সেইকাৰণে মোক জনাই দিবি। এতিয়া যা আৰাম কৰি লগে। বৌ, মই ঘৰৰ গোটেই কামখিনি কৰি দিলোঁ। ব্ৰেকফাষ্টো ৰেডি আছে। এতিয়া মই ওলাই যাওঁ, তুমি থাকা। দাদা আহিলে মানে দাদাক কৈ দিবা তুমি। ৰ'বাচোন ৰ'বা, ৰাতিপুৱা ৰাতিপুৱা তুমি সদায় সদায় ক'লৈ ওলাই যোৱা তুমি কোৱাচোন ভালকে? ৰাতিপুৱা ওলাই যাবা, একেবাৰে গধূলি ঘৰ সোমোৱা। ক'ত কি নিৰ্ণয় কৰি আছা? চোৱা দেই, মই তোমাক আগতীয়াকৈ কৈ দিছোঁ, তোমাৰ দাদাই তোমাক একো নক'ব পাৰে, কিন্তু তোমাৰ কাৰণে যদি আমি মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হওঁ নহয়, সেইদিনাই তোমাৰ কাৰণে এইখন ঘৰত লাজ দিন হ'ব। এইখন ঘৰৰ পৰা তুমি ওলাই যাব লাগিব। গতিকে ক'ত কি কৰিছা সেইবোৰতো আমি একো নাজানো, কিন্তু এনেকুৱা একো কাম নকৰিবা যিটো কাৰণে আমি লাজ পাব লগা হয়, বুজিছা নহয়? তুমি এয়া কি কথা কৈছা? তুমি মোক চৰিত্ৰহীন বুলি ভাবিছা নেকি? মই এনেকৈ বাহিৰত গৈ ক'ৰবাত কিবা কৰি থাকিবলৈ, যিটো কাৰণে তোমালোকে লাজ পাব লগা হয়, মুখ উলিয়াব নোৱাৰা হয়? বৌ, তুমি মোৰ বিষয়ে এনেকুৱা ভাবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই য'তে নাযাওঁ কিয়, কিন্তু এনেকুৱা একো কাম কৰা নাই যিটো কাৰণে তোমালোকে মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হ'বা। হ'ব দিয়া বৌ, এতিয়া মই যাওঁ। দাদাক মই নিজে ফোন কৰি কৈ দিম। য'ত যি কৰিব আছে কৰি থাকা, কিন্তু তুমি এইটো নাভাবিবা যে তুমি মোক এনেকৈ কথা কৈ দিলা বুলি সঁচা কথাটো লুকাই থাকিব। সঁচা কথা এদিন না এদিন বাহিৰত আহে, সেইদিনা চাই ল'ম মই। এতিয়া যি কৰিব আছে কৰি থাকা নিজৰ ইচ্ছামতে। হেল্ল', কোনে কৈছে? অঁ হয়, মই চিম্পি। কি? এয়া আপুনি কি কৈছে? মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হৈছে? ক'ত আছে তেখেত? চিটি হস্পিটেল? ঠিক আছে, মই এতিয়া গৈ আছোঁ। ছাৰ, মোৰ হাজবেণ্ড গৌৰৱ ক'ত আছে? গৌৰৱৰ কি হৈছে বাৰু? এক্সিডেণ্টটো বেছি চিৰিয়াছ নেকি? গৌৰৱ ভালে আছেনে ডক্টৰ? সোনকালে কওকচোন, মোৰ কিন্তু ভয় লাগিছে। কেনেকুৱা আছে বাৰু? ৰিলেক্স, মই কৈ আছোঁ। গৌৰৱ আপোনাৰ হাজবেণ্ড হয় ন? একচুৱেলি আপোনাৰ হাজবেণ্ডৰ বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছে, যিটো কাৰণে আমি চাৰ্জাৰী কৰিব লাগিব। আৰু চাৰ্জাৰীৰ কাৰণে এতিয়া আপুনি 3 লাখ টকা এটা প্ৰথমে জমা কৰিব লাগিব। তাৰপিছতহে আমি অপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিম, নহ'লে আমি একো কৰিব নোৱাৰোঁ। 3 লাখ টকা জমা কৰিব লাগিব? মই এতিয়া কি কৰোঁ? ছাৰ, মোৰ হাততো এতিয়া 3 লাখ টকা নাই। মোৰ ওচৰত একোৱে নাই। মই কি কৰোঁ বাৰু? সকলোতো হাজবেণ্ডৰ ওচৰতে টকাবোৰ থাকে। এতিয়া হাজবেণ্ড নহ'লে বেংকৰ পৰাও ইমানখিনি টকা নিদিব। মই এতিয়া ক'ৰ পৰা জমা কৰিম? হে ভগৱান, কি কৰোঁ মই? একো ভাবি পোৱা নাই। ভণ্টিকো ফোন কৰিছিলোঁ, তাই ক'ত আছে জানো? এতিয়ালৈকে আহি পোৱা নাই। বৌ, তুমি চিন্তা নকৰিবা। ছাৰ, আপুনি দাদাৰ চাৰ্জাৰী আৰম্ভ কৰি দিয়ক। 3 লাখ টকা মই জমা কৰি আছোঁ এতিয়া। আপুনি কিন্তু সোনকালে কৰক আৰু মোৰ দাদাক সুস্থ কৰি তোলক। ভণ্টি, তুমি আহিলা ভণ্টি? মোৰ বহুত ভয় লাগিছে ভণ্টি। তোমাৰ দাদা সোনকালে ঠিক হ'বনে? সেইবোৰ কি হৈ গ'ল বাৰু? হয়তো চব মোৰ কাৰণেই হৈছে। মই ইমান অহংকাৰী হোৱাৰ কাৰণে হয়তো মোৰ লগত এইবোৰ হৈছে। তোমাকো মই বহুত দুখ দিলোঁ, কিন্তু আজি মই বুজি পাইছোঁ মই তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল। সেইকাৰণে হয়তো ভগৱানে মোকো সেই একেবোৰ তেনেকৈ নকৰিবা বুলি ভাবিছে। দাদাৰ একো হ'ব নোৱাৰে। মোৰ বহুত ভয় লাগিছে। সোনকালে সুস্থ হৈ যাব বৌ, তুমি চিন্তা নকৰিবা। ভগৱানে তোমাৰ লগত এনেকুৱা একো নকৰে, সকলো ঠিক হৈ যাব। গৌৰৱ, তুমি ঠিকে আছানে গৌৰৱ? তোমাৰ এক্সিডেণ্ট হওঁতে মোৰ বহুত ভয় লাগি গৈছিল, বহুত চিন্তা হৈছিলে। এই 10 দিন কেনেকৈ পাৰ কৰিছোঁ সেয়া মইহে জানো। তুমি সোনকালে সুস্থ হোৱা, তাৰপিছত আমি সকলোৱে ভালকে মিলি থাকিম। মই তোমাৰ ভণ্টিকো একো হ'ব নকওঁ দিয়া আজিৰ পৰা। চিম্পি, তুমি বুজি পাইছা যে মোৰ ভাল লাগিছে। আৰু মই এতিয়া ঠিকে আছোঁ, তুমি কান্দি নাথাকিবা। আচ্ছা ভণ্টি, মই শুনিব পাইছিলোঁ মোৰ চাৰ্জাৰীৰ কাৰণে যি 3 লাখ টকা জমা কৰিব লাগিছিল আৰু বাকী মোৰ ট্ৰিটমেণ্টৰ কাৰণে যিখিনি টকা দৰকাৰ হৈছিল সেই গোটেইবোৰ তই দিছ বুলি শুনিছোঁ। কিন্তু তোৰ ওচৰত ইমানবোৰ টকা ক'ৰ পৰা আহিলে? দাদা, মোৰ ওচৰত বিয়াৰ যিখিনি গহনা আছিলে
সেইখিনি মই দোকানত বেছি সেই টকাখিনি মই বেংকত জমা কৰি দিছিলোঁ। আৰু তাৰ লগতে মই ৰাতিপুৱাই ওলাই যাওঁ আৰু গধূলি যে ঘৰ সোমাইছিলোঁ, আচলতে মই ক'ৰবাত সৰুকৈ কাম এটা কৰিছিলোঁ। মাহেকত 20,000 টকা এটা দিছিলে। সেই টকাখিনি মই জমা কৰি গৈছিলোঁ। মই ভাবিছিলোঁ সেইখিনি টকা কেতিয়াবা তহঁতৰ কামত লগাব পাৰি, সেইকাৰণে মই গোটাই গৈছিলোঁ। মোৰতো নিজৰ বুলি ক'বলৈ কোনো নায়েই, তোৰ আৰু বৰ বাহিৰে। সেইকাৰণে সেইবোৰ মই তহঁতৰ কাৰণেই গোটাইছিলোঁ। আৰু যেতিয়া প্ৰয়োজন হ'ল সেইখিনি টকা মই ব্যৱহাৰ কৰিলোঁ। কি ভণ্টি, তুমি তাৰমানে ক'ৰবাত কাম কৰিবলৈ গৈছিলা? ভণ্টি, মোক ক্ষমা কৰি দিবা। সেইদিনা তোমাক মই বহুত বেয়াকৈ কৈ পালোঁ। তোমাৰ বিষয়ে মই তেনেকৈ ভাবিবই নালাগিছিল। ইমানবোৰ কোৱাৰ পিছতো তুমি মোক সহায় কৰিলা। ইমানবোৰ টকা তোমাৰ দাদাৰ চাৰ্জাৰীৰ কাৰণে দিলা। আৰু মই এতিয়া মোৰ নিজকে কিবা দুখী অনুভৱ হৈছে। মোক ক্ষমা কৰি দিবা ভণ্টি। আজিৰ পৰা মই কেতিয়াও তোমাৰ লগত এনেকুৱা ব্যৱহাৰ নকৰোঁ। হ'ব দিয়া, আজিৰ পৰা মই মোৰ নিজৰ কথাতে বেয়া ভাবিম। সেইদিনা খালি সেইষাৰ কথা কওঁতে মোৰ বেয়া লাগিছিল, দুখো লাগিছিল। কিন্তু মই বুজি পাওঁ, মই তোমাক ক্ষমা কৰিলোঁ। মই তোমাক অলপো বেয়া পাই থকা নাই। বাৰু হ'ব দিয়া, তোমালোকৰ কাৰণে মই চাহ বনাওঁ।